নিশ্চিতভাৱে আপোনালোকে দেখা পাইছে এগৰাকী খিলঞ্জীয়া যুৱক যিগৰাকী যুৱক লখিমপুৰ জিলাৰ ধলপুৰৰ নিবাসী এগৰাকী খিলঞ্জীয়া যুৱক যিগৰাকী যুৱকে গুৱাহাটীয়ান ঠাইত গৈ নিজক প্ৰতিষ্ঠিত কৰিছিল আৰু তাকে দেখি একাংশ বহিৰাগত লবিৰ তেখেতে জালত পৰিছিল আৰু এই বহিৰাগত লোকসকলৰ জালত পৰি তেখেতে মানসিকভাৱে হাৰাশাস্তিত পৰি আত্মহত্যাৰ দৰে চৰম পন্থা বাছি ল'ব লগা হ'ল আমি যিমান দূৰ জানো আৰু চলাব পৰা নাই নাইবা এই যে বহিৰাগত লোকসকলে আমাৰ খিলঞ্জীয়া যুৱকসকলৰ ওপৰত এনেদৰে অত্যাচাৰ কৰি আহিছে লবিকেন্দ্ৰিকভাৱে হওক নাইবা বেলেগ ধৰণে হওক বা এতিয়া যিটো কাণ্ড সংঘটিত হ'ল এটা ডাঙৰ এডুকেশ্যনেল ৰেকেট যিটো চলাই আছে এই বহিৰাগত লোকসকলে তাতে স্পষ্টভাৱে খিলঞ্জীয়া যুৱকজনে আত্মহত্যাৰ পূৰ্বে ছুইচাইড নোট যি লিখা আছিল তাতে স্পষ্টভাৱে উল্লেখ আছে তিনিগৰাকী বহিৰাগতৰ নাম অংকিত আগৰৱালা বিকাশ চিচদিয়া আৰু কিবা নীলয় কুমাৰ বুলি এগৰাকী ব্যক্তিৰ নাম গতিকে নীলয় কুমাৰ বুলি কোৱা ব্যক্তিজনক আমি ইতিমধ্যে জানিব পাৰিছোঁ গ্ৰেপ্তাৰ কৰিছে বুলি কিন্তু 48 ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো এই বিকাশ চিচদিয়া আৰু নীলয় কুমাৰ বোলা এই বহিৰাগত দুটাক কিয় অসম আৰক্ষীয়ে চুচৰাই গ্ৰেপ্তাৰ কৰিব পৰা নাই কাৰাগাৰত কাৰাগাৰত বন্দী কৰি ৰাখিব পৰা নাই নাইবা অসম চৰকাৰে কিয় এই ক্ষেত্ৰত কোনো ধৰণৰ হস্তক্ষেপ গ্ৰহণ কৰা নাই তাত কিন্তু আমাৰ প্ৰশ্ন আহি পৰিছে গতিকে ইয়াৰ পৰা এটা কথা স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ যে অসমীয়া খিলঞ্জীয়া যুৱক পৱন হাজৰিকাই ন্যায় পাব লাগিব খিলঞ্জীয়া যুৱক পৱন হাজৰিকাৰ দুৰ্ভগীয়া পৰিয়ালটোৱে ন্যায় পাব লাগিব আৰু এই যে বহিৰাগতৰ যি দাদাগিৰি চলাই থকা বিকাশ চিচদিয়া নীলয় কুমাৰ নামৰ আৰু অংকিত আগৰৱাল নামৰ ব্যক্তিগৰাকী এইকেইগৰাকীক উচিত শাস্তি প্ৰদান কৰিব লাগিব আৰু আমি মুখ্যমন্ত্ৰী মহোদয়ক এটা কথা আহ্বান জনাব বিচাৰিছোঁ আপোনালোকে এই তিনিগৰাকী বহিৰাগত ব্যক্তিক যি ব্যক্তিকেইজনে অসমীয়াৰ ওপৰত দাদাগিৰি চলাই আছে আৰু এটা ডাঙৰ এটা এডুকেশ্যনেল ৰেকেট চলাই আছে এইকেইগৰাকী ব্যক্তিক অপেন এনকাউণ্টাৰৰ নিৰ্দেশনা দিয়ক এয়া কিন্তু আমাৰ স্পষ্ট কথা এটা কবিতা লিখাৰ বাবে সংগ্ৰামী কবিতা লিখাৰ অজুহাতত অসম আৰক্ষীয়ে ঘৰৰ পৰা চুচৰাই লৈ যায় থানালৈ সেইটো সময়ত এজন খিলঞ্জীয়া যুৱকে ধলপুৰৰ পৰা গৈ গুৱাহাটীত প্ৰতিষ্ঠিত হৈছিল আৰু সেই প্ৰতিষ্ঠিত হোৱা যুৱকজনক এটা অনা অসমীয়া লবিয়ে কুচক্ৰান্ত কৰি তেখেতক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱালে বিভিন্ন ধৰণৰ হেঁচা প্ৰয়োগ কৰি ইতিমধ্যে এই ছুইচাইড নোটত গোটেই সমগ্ৰ ঘটনাটো উল্লেখিত হৈছে আৰু তেনেদৰে তেখেতক অত্যাচাৰ চলোৱা হৈছিল মানসিকভাৱে অত্যাচাৰ চলোৱা হৈছিল এই সমগ্ৰ ঘটনাটোত FIR-ত দুষ্কৃতিকাৰীসকলৰ নাম উল্লেখ থকাৰ পিছতো কিন্তু আজিলৈকে অসম আৰক্ষীয়ে তেওঁলোকক সোধা পোছা কৰিবৰ বাবেও কিন্তু থানালৈ অনা আমি দেখা নাই কেৱল মাত্ৰ এজনক থানালৈ আনি তেওঁলোকে দায় সামৰিব বিচাৰিছে আমাৰ বিল-আছি থানা এটা স্পষ্ট কথা যে খিলঞ্জীয়া যুৱক পৱন হাজৰিকাৰ মৃত্যুৰ উচিত তদন্ত হ'ব লাগিব আৰু এক উন্নত পৰ্যায়ৰ তদন্ত হ'ব লাগে যাতে অসমত খিলঞ্জীয়া মানুহে মূৰ তুলি অনাদি অনন্তকালৰ বাবে জীয়াই থাকিব পাৰে আৰু এই দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত আজি বিল-আছি থানা এখন থিয় দিছে প্ৰথম দিনৰ পৰা বিল-আছি থানাখনে প্ৰতিবাদ কৰি আছে আমি এটাই দাবী জনাইছোঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্ণ হস্তক্ষেপ কৰি এই উচিত তদন্ত কৰি দোষী কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিব লাগে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে আৰু যেতিয়ালৈকে দোষী শাস্তি নাপায় তেতিয়ালৈকে বিল-আছি থানা অসমে প্ৰতিবাদী কাৰ্যসূচী চলাই নিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত